ক্লাছ 9-ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোক মই যোৱা বছৰৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ MCQবোৰ সমাধান কৰি দি আহিছোঁ। আজি কুৱেশ্যন নম্বৰ 11-ৰ পৰা কৰি দিবলৈ বাকী আছে। চোৱা, তলৰ কোনটো উক্তি শুদ্ধ? আমাক দিয়া আছে উক্তিবোৰ। অপশ্যন এ, দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা অপৰিমেয় সংখ্যা। অপশ্যন বিত আছে এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা পৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয় সংখ্যা। অপশ্যন চি, দুটা অপৰিমেয় সংখ্যাৰ সমষ্টি কেতিয়াও অপৰিমেয় সংখ্যা নহয়। ডিত আছে এটা অখণ্ড সংখ্যা আৰু এটা পৰিমেয় সংখ্যাৰ সমষ্টি অখণ্ড সংখ্যা নহয়। আমি বাছি উলিয়াব লাগে কোনটো উক্তি শুদ্ধ। চাবা, অপশ্যন এটো চোৱা, দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয় সংখ্যা। আমি দুটা অপৰিমেয় সংখ্যা চাওঁ। ধৰি লোৱা 2 + √3 এটা অপৰিমেয় সংখ্যা আৰু এটা লোৱা 2 - √3। চোৱা, এইটো এটা অপৰিমেয় সংখ্যা, এইটো এটা অপৰিমেয় সংখ্যা। এতিয়া আমাক সুধিছে কি, দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় কি কৈছে অপৰিমেয়। এতিয়া এই সংখ্যা দুটা যদি আমি পূৰণ কৰোঁ কি পাম? ইয়াৰ পৰা তুমি পাবা 2² √3 হোল²। এইটো আমাৰ এনেকৈ আছে ফৰ্মুলাটো a + b হোল ইনটু a - b। তেতিয়া তুমি পাবা a² - b²। এই সূত্ৰটো মতে এইটো হৈছে, এইটো a + b, এইটো a - b, তেতিয়া এইখিনি পাবা। এইখিনিৰ পৰা তুমি নেক্সট কি পাবা, এইটো 4 আৰু √6² কৰিলে পাবা 3 পাবা। এইখিনিৰ পৰা 1। চোৱা, প্ৰশ্নটোত কৈছে কি, দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয়, কিন্তু আমি কি পালো পৰিমেয়। 1টো এটা পৰিমেয় সংখ্যা, কাৰণ 1ক আমি এনেকৈ লিখিব পাৰোঁ 1 = 1/1। এইটো p/q হেৰি হ'ল, গতিকে পৰিমেয় সংখ্যা পালোঁ। গতিকে অপশ্যন এইটো নহয়, শুদ্ধ নহয়। নেক্সট 2 নম্বৰ অপশ্যনটো চাওঁ, বিটো। এটা অশূন্য পৰিমেয় সংখ্যা, অশূন্য, শূন্য নহয়, তাৰমানে যেনে 2 ললোঁ। 2 এটা পৰিমেয় সংখ্যা, 2 এটা পৰিমেয় সংখ্যা, কাৰণ 2ক আমি এনেকৈ লিখিব পাৰোঁ p/q হেৰিত। গতিকে 2 এটা পৰিমেয় সংখ্যা ললোঁ। নেক্সট, এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয় সংখ্যা। গতিকে এটা আমি পৰিমেয় ললোঁ, এইটো পৰিমেয় সংখ্যা, আৰু এটা তুমি লোৱা অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা এটা লোৱা, যেনে তুমি ল'ব পাৰিবা 2 + √3, এনেকৈও ল'ব পাৰা। এতিয়া এই দুটাৰ মাজত পূৰণ কি পাবা তুমি? এইটো 2ৰে পূৰণ দিলে 4 আৰু এইটো 2√3। এইটো এটা কি হ'ল অপৰিমেয় সংখ্যা। এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয়। এইটো ৰাইট হ'ব, এইটো শুদ্ধ। আৰু এটা তুমি বেলেগকৈ চাব পাৰা, এনেকৈ চাব পাৰা, যেনে 1/2
এটা পৰিমেয় সংখ্যা আৰু এটা তুমি লোৱা √3 এটা অপৰিমেয় এটা এই দুটাৰ মাজত পূৰণ কৰিলে পাবা তুমি 2√3/2 তে √3/2 এটা অপৰিমেয় সংখ্যা জানাই তোমালোকে এটা অপৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যাৰে হৰণ কৰিলে হৰণফলটো হ'ব অপৰিমেয় এতিয়া আমাৰ অপচন বি শুদ্ধ নেক্সট অপচন দুটাও চাওঁ কি দিয়া আছে অপচন চিত দুটা অপৰিমেয় সংখ্যাৰ সমষ্টি কেতিয়াও অপৰিমেয় সংখ্যা নহয় তে তুমি চাব পাৰা দুটা অপৰিমেয় সংখ্যা লোৱা আমি দুটা অপৰিমেয় সংখ্যা লওঁ 2 মাইনাছ প্লাছ ললো প্ৰথমটো নেক্সট 2 মাইনাছ আহোঁ দুটাৰ মাজত আমি প্লাছ কৰিলে তোমাৰ কি হ'ব এইটো মাইনাছ এইটো প্লাছ কেনচেল হ'ব গতিকে 4 এইটো অপৰিমেয় সংখ্যা নহয় এইটো পৰিমেয় 4 আমি এনেকৈ লিখিব পাৰোঁ দুটা অপৰিমেয় সংখ্যাৰ সমষ্টি কেতিয়াও অপৰিমেয় সংখ্যা নহয় এইটো পালোঁ আমি পৰিমেয় পালোঁ ঠিক আছে তেন্তে আমি এইবাৰ অলপ বেলেগকৈ চাওঁ দুটা আমি অপৰিমেয় লওঁ নেক্সট তুমি লোৱা 2 প্লাছ √5 নেক্সট এটা ললোঁ আৰু এটা লোৱা 3 প্লাছ √5 এতিয়া এই পৰিমেয় সংখ্যা দুটা যোগ কৰা কি পাবা এইটো 3 আছে এইটো 2 আছে এইটো 3 কিমান হ'ল 5 আৰু ইয়াতে তোমাৰ √5 এইটো এটা √5 গতিকে এইটো √5 এইটো √5 প্লাছ আছে গতিকে ইয়াতে হ'ব 2√5 এইটো এটা কি হ'ল অপৰিমেয় সংখ্যা কিন্তু আমাক কৈছে কি দুটা অপৰিমেয় সংখ্যাৰ সমষ্টি কেতিয়াও অপৰিমেয় সংখ্যা নহয় বুলি কৈছে কিন্তু আমি কি পালোঁ অপৰিমেয় পালোঁ গতিকে এইটো অপচন নহয় অশুদ্ধ নেক্সট ডি অপচনত আছে এটা অখণ্ড সংখ্যা আৰু এটা পৰিমেয় সংখ্যাৰ সমষ্টি অখণ্ড সংখ্যা নহয় যেনে চোৱা 2 এটা অখণ্ড সংখ্যা আৰু কি কৈছে অপচন ডি এটা অখণ্ড সংখ্যা আৰু এটা পৰিমেয় আৰু আমি যেনে 5টো অখণ্ড সংখ্যা হ'ব পৰিমেয় সংখ্যা হ'ব এতিয়া কৈছে এটা অখণ্ড সংখ্যা আৰু এটা পৰিমেয় সংখ্যাৰ সমষ্টি যোগ কি হ'ব এইটো 7টো এটা কি হ'ল অখণ্ড সংখ্যা হ'ল গতিকে এইটো ডি অপচনো শুদ্ধ নহয় এতিয়া আমাৰ অপচন বি শুদ্ধ নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 12 a⁻0 ইকুৱেল হোৱাট সুধিছে a⁻0 ইকুৱেল হোৱাট অপচন এ 0 আছে বিত হাফ চিত এ ডিত 1 সুধিছে চাবা তোমালোকে এটা সূত্ৰ জানা নিশ্চয় a⁻n ডিভাইড a⁻m ইকুৱেল a⁻n মাইনাছ m এইটো সূত্ৰ তোমালোকে পাইছা এতিয়া আমি এই সূত্ৰটোত যদি আমি n ইকুৱেল m লিখো m আৰু n ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা তেতিয়া আমি কি পাম
ইয়াক আমি লিখিব পাৰিম a to the power n, ইয়াক লিখিম a to the power m. এতিয়া চাবা আমি কন্ডিশন n equal m যদি লিখো তেতিয়া আমি কি পাম অর্থাৎ n equal m আমি ইয়াত কি কৰিম n ৰ জায়গাটো কি লিখিম m যেটো ইকুয়াল আছে আমি ধৰি লৈছো তেতিয়া ইয়াতো কি লিখিব পাৰিবা n ৰ জায়গাত m এতিয়া সো ইয়াতে সেম বেস সেম তোমাৰ তাৰ পিছত পাৱাৰ সেম আছে তেতিয়া এইটোৰে ইয়াক কাটিব পাৰিবা কি থাকিব 1 আৰু এটো সোৱা m - m a to the power কি হ'ব 0 আমি কি বলু a to the power 0 equal 1 বুজি পালা নিশ্চয় যে এই ফর্মুলাটোৰ পৰা সূত্ৰটোৰ পৰা আমি এইটো উলিয়াব পাৰো গতি আমাৰ অপচন ডি হ'ব 1 হলা বুজি তে নেক্সট কোয়েশ্চনত কি দিয়া আছে আমাক যদি এ বি সি কোণ 69 ডিগ্ৰী ACB 31 ডিগ্ৰী তেন্তে BDC equal what আমাক BDC কোণৰ মানটো সুধিছে আমাক দিয়া আছে ABC কোণৰ মান দিয়া আছে ABC এই চিত্ৰটোত চোৱা ABC এইটো কোণৰ ভ্যালু দিয়া আছে 69 আৰু কি দিয়া আছে ACB এইটো কোণ তুমি মনত ৰাখিবা এই মাজৰটো কোণটোই এই ভ্যালুটো বুজাব ইয়াত C কোণটো এইটো বুজাব তে এতিয়া চোৱা তুমি ABC এই ত্ৰিভুজৰ তোমাক এই B কোণটো আৰু C কোণটো দিয়া আছে এইটো অৰ্থাৎ ACB তে আমি কি পাও ত্রিভুজ ABC ৰ পৰা কি পাবা ABC ৰ পৰা পাও কি পাবা ABC কোণ যোগ ACB যোগ BAC ইকুয়াল কি হ'ব 180 ডিগ্ৰী এই দুটা তোমাক দিয়া আছে এটো আৰু এটো কি দিয়া আছে 69 ডিগ্ৰী আৰু এটো 31 ডিগ্ৰী আমি এটো পাম 180 ডিগ্ৰী এটা এই দুটা টোটাল কৰা কিমান হ'ব 69 31 এটো 10 0 1 এটো তোমাৰ 10 100 হ'ব দেখনি চোৱা নেক্সট চাবা এই দুটা টোটাল কৰিলে তুমি পাবা 100 ডিগ্ৰী BAC এটো আছে আমাৰ ইফালে 180 ডিগ্ৰী এতিয়া BAC কোণৰ ভ্যালু পাম 180 ডিগ্ৰী মাইনাস 100 ডিগ্ৰী কি থাকিব 80 ডিগ্ৰী 80 ডিগ্ৰী পালা কোনটো কোণৰ ভ্যালু এইটো কোণৰ ভ্যালু হ'ব 80 ডিগ্ৰী অৰ্থাৎ BAC বা CAB এনেকৈ ক'ব পাৰিবা 80 ডিগ্ৰী পালা
কিন্তু আমাক নিৰ্ণয় কৰিব দিছে BDC এইটো কোণৰ ভেলু। এতিয়া তোমালোকে এটা আৰু সূত্ৰ পাইছা নিশ্চয়। এইডাল হ'ব এই বৃত্তটোৰ জিয়া। একে জিয়াৰ ওপৰত থকা বৃত্তস্থ কোণ বা পৰিধিস্থ কোণ, এই দুটা কোণ পৰিধিত আছে বৃত্তটোৰ। চাবা সূত্ৰটো হ'ল এনেকুৱা, একে জিয়াৰ ওপৰত অৰ্থাৎ এই BC জিয়াৰ ওপৰত এইটো কোণ আছে আৰু এইটো কোণ এনেকৈ। BC জিয়াৰ ওপৰত এনেকৈ এইটো ত্ৰিভুজ, এইটো কোণ, তেনেকৈ এইটো কোণ। অৰ্থাৎ বৃত্তৰ একে জিয়াৰ ওপৰত থকা বৃত্তস্থ কোণবোৰ সমান বা পৰিধিস্থ কোণবোৰ সমান, নাইবা একে বৃত্তচাপৰ ওপৰত এইটো বৃত্তচাপ, এই বৃত্তচাপটোৰ ওপৰত এই দুটা কোণ আছে। গতিকে একে বৃত্তচাপৰ ওপৰত থকা বৃত্তস্থ কোণবোৰ সমান। এটিৰ পৰা তুমি এতিয়া কি লিখিব পাৰিবা, এটি পালা, এতেকে লিখিব পাৰিবা BAC কোণ সমান BDC ইকুৱেল 80 ডিগ্ৰী। হ'লে বুজি একে জিয়াৰ ওপৰত থকা পৰিধিস্থ কোণবোৰ সমান, অৰ্থাৎ এই কোণটো BAC কোণটো BDC কোণৰ সমান। তে অপশ্যন চোৱা এতিয়া 80 ডিগ্ৰী বি, অপশ্যন বি। এইটো হ'ল নেক্সট কুৱেশ্যন। চাবা তলৰ কোণটো ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত নহয়। তে আমি সৰ্বসমতাৰ চৰ্ত 4টা পাওঁ। চৰ্ত কেইটা হ'ল, নাম্বাৰ 1 SAS বাহু কোণ বাহু, অৰ্থাৎ এটা ত্ৰিভুজৰ দুটা বাহু আৰু বাহু দুটাৰ মাজৰ কোণ। আন এটা ত্ৰিভুজৰ কি হ'ব লাগিব, দুটা বাহু আৰু অনুৰূপ কোণৰ সমান হ'লে ত্ৰিভুজ দুটা কি হ'ব, সৰ্বসম হ'ব। নেক্সট 2 নম্বৰ ASA, এইটো হ'ল এটা ত্ৰিভুজৰ দুটা কোণ আৰু এটা বাহু, আন এটা ত্ৰিভুজৰ দুটা কোণ আৰু কোণ দুটাৰ মাজৰ বাহুটো সমান হ'লে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। তাৰপিছত 3 নম্বৰ SSS, এইটো চাবা, এইটো হ'ব বাহু কোণ বাহু, এইটো হ'ব কোণ বাহু কোণ, এইটো হ'ব বাহু বাহু বাহু। এটা ত্ৰিভুজৰ তিনিওটা বাহু আন এটা ত্ৰিভুজৰ তিনিওটা বাহুৰ সমান হ'লে ত্ৰিভুজ দুটা সৰ্বসম। আৰু এটা আছে 4RHS, তে এটা ত্ৰিভুজৰ এইটো হ'ব ৰাইট এংগল, তুমি এনেকৈ আঁকি চাব পাৰা। তোমাৰ এইটো ধৰা নাম দিলোঁ ABC, এইটো PQR। এইটো হ'ল এনেকুৱা, R মানে ৰাইট এংগল, এইটো 90 ডিগ্ৰী। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত হ'ব এইটো ৰাইট এংগল। আৰু H মানে কৰ্ণ, এইটো কৰ্ণ, সমকোণৰ বিপৰীত বাহুটো কৰ্ণ। আৰু S মানে ছাইড, এটা ছাইড। এটা সমকোণী ত্ৰিভুজৰ কি হ'ব লাগিব, কৰ্ণ আৰু এটা বাহু। আন এটা সমকোণী ত্ৰিভুজৰ কৰ্ণ আৰু এটা বাহুৰ অনুৰূপ বাহুৰ সমান হ'লে ত্ৰিভুজ দুটা কি হ'ব, সৰ্বসম। সেইটোক কয় RHS চৰ্ত বা স্বীকাৰ্য। এই 4টা হ'ব আমাৰ
সৰ্বসমতাৰ স্বীকাৰ্য। গতিকে এই চাৰিটাত এতিয়া তুমি মিলাই চোৱা কোনটো নাই। এইটো আছে, এইটো আছে, এইটো আছে, এইটো আমাৰ এটা, গতিকে এইটো আমাৰ হ'ব নোৱাৰে। আমি সৰ্বসমতাৰ চৰ্তত এনেকৈ নিলিখোঁ, SSA হ'ব নোৱাৰে। বুজি